শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হ'ল আপাৰ আইডি কাৰ্ড। সকলো শিক্ষাৰ্থীয়ে বনাব লাগিব আপাৰ আইডি কাৰ্ড। পান কাৰ্ড, আধাৰ কাৰ্ডৰ উপৰিও এতিয়া বনাব লাগিব আপাৰ আইডি কাৰ্ড। শিক্ষা জীৱনৰ পৰা আৰম্ভ কৰি চাকৰি কৰিবলৈ প্ৰয়োজন হ'ব এই আপাৰ আইডি কাৰ্ড। ক'ত কেনেকৈ বনাব এই আপাৰ আইডি কাৰ্ড সবিশেষ জনাইছোঁ, ভিডিঅ'টো সম্পূৰ্ণ চাওক। লগতে এটা শ্বেয়াৰ কৰি সকলোকে জনাৰ সুবিধা কৰি দিয়ক। এইবাৰ আধাৰ কাৰ্ড নহয়, উলিয়াই লওক আপাৰ কাৰ্ড। এইবাৰ আপোনাৰ সন্তানক আধাৰ কাৰ্ডৰ উপৰিও প্ৰয়োজন হ'ব আপাৰ আইডি কাৰ্ড। শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ পদক্ষেপ চৰকাৰৰ। কি কি কামত লাগিব আপাৰ কাৰ্ড, কিদৰে উলিয়াব এই কাৰ্ড, জানিবলৈ চাওক আজিৰ এই প্ৰতিবেদনটো। এতিয়াৰে পৰা আধাৰ কাৰ্ডৰ উপৰিও আপোনাৰ সন্তানক লাগিব আপাৰ আইডি কাৰ্ড। আপোনাৰ সন্তানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে নতুন পদক্ষেপ। প্ৰত্যেকজন শিশুৰ বাবে প্ৰয়োজনীয় হ'ব এই আপাৰ আইডি কাৰ্ড। বিদ্যালয়ত নামভৰ্তিৰ পৰা আৰম্ভ কৰি চাকৰি জীৱনলৈকে বাধ্যতামূলক হ'ব আপাৰ আইডি কাৰ্ড। কিদৰে আপোনাৰ সন্তানৰ বাবে উলিয়াব পাৰিব আপাৰ আইডি কাৰ্ড? কেন্দ্ৰ চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে আপাৰ আইডি কাৰ্ড বনোৱাৰ প্ৰক্ৰিয়া। প্ৰত্যেকগৰাকী স্কুলীয়া শিক্ষাৰ্থীৰ সকলো তথ্য সন্নিৱিষ্ট থাকিব আপাৰ আইডি কাৰ্ডত। 12টা সংখ্যাৰ এই আপাৰ আইডি কাৰ্ড শিশু অৱস্থাৰ পৰা শিক্ষা জীৱন শেষ হোৱালৈকে কাৰ্যকৰী হ'ব। বিদ্যালয় সলনি কৰিবলৈও প্ৰয়োজন হ'ব আপাৰ আইডি কাৰ্ড। আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব এই আপাৰ আইডি কাৰ্ড। আপাৰ আইডি কাৰ্ড বনাবৰ বাবে প্ৰয়োজন হ'ব শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড। ইয়াৰ বাবে থাকিব লাগিব ডিজি লকাৰত একাউণ্ট। ডিজি লকাৰৰ জৰিয়তে KYCৰ কাম সম্পন্ন কৰিব লাগিব।